ভাৰতবাসীক যেনেকৈ উপকাৰ সাধন কৰিলে সেয়া প্ৰতিজন ভাৰতীয়ই আজি মনত কৰিছে। ইমান তেখেতক অপমান কৰা হ'ল, ইমান বেয়া কথা কোৱা হ'ল, কিন্তু তেখেতে এটা কথাই কৈছিল যে ইতিহাসৰ পাতত মোৰ নাম সকলোৱে মনত ৰাখিব। এনেকুৱা এজন অৰ্থনীতিবিদ, আমেৰিকাই যাৰ পৰা পৰামৰ্শ ল'ব লগা এজন ব্যক্তি, এই ব্যক্তিজনৰ পুণ্যাত্মাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ আৰু অনাগত সময়ত যাতে হাজাৰজন মনমোহন সিং ভাৰত মাতৃৰ বুকুত আৰু জন্ম পায় তাৰ কাৰণে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।